বৰপেটা ৰোডত নাৰী সৰবৰাহকাৰীক আটক আৰক্ষীৰ দিল্লী অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছৰ পৰা আটক হৈছে সৰবৰাহকাৰীজন আটক কৰা হৈছে ধুবুৰীৰ নবিৰুল ইছলামক বৰপেটাৰ এগৰাকী যুৱতীক ৰেলেৰে নিছিল দিল্লীলৈ আৰু কৰ্মসংস্থাপনৰ প্ৰলোভন দি গুৱাহাটীৰ পৰা নিছিল দিল্লীলৈ 4 দিন পূৰ্বে বৰপেটাৰ যুৱতীগৰাকীৰ সৈতে চিনাকি হৈছিল নবিৰুল ৰেল সুৰক্ষা বাহিনীয়ে আটক কৰিছে নবিৰুল ইছলামক আৰু সম্প্ৰতি নবিৰুলক জেৰা ৰেল সুৰক্ষা বাহিনী এক্সপ্ৰেছত আমাৰ আৰপিএফ ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্ছে এজন ল'ৰাৰ সৈতে এজনী যুৱতীক উদ্ধাৰ কৰে আৰু আমি জানিব পৰা মতে ল'ৰাজন আছিল আমাৰ ধুবুৰীৰ আৰু ছোৱালীজনী বৰপেটা জিলাৰ তাই কৰ্মৰত অৱস্থাত গুৱাহাটীত আছিল আৰু এই যুৱকজনে আমাৰ এই গুৱাহাটী জালুকবাৰী যেটো আপোনাৰ হাইৱে এই ফ্লাইঅভাৰ আছে ফ্লাইঅভাৰৰ তলৰ পৰা এই ছোৱালীজনীক ফচলাইৰ প্ৰলোভনেৰে দিল্লীলৈ লৈ যাব খুজিছিল আৰু আৰপিএফৰ জৰিয়তে এই ছোৱালীজনী আজি উদ্ধাৰ হয় আমাৰ বৰপেটা ৰোডৰ মানে ৰানিং ট্ৰেইনত আছিল এটো ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চৰ যেটো মানে এস্কৰ্ট পাৰ্টি থাকে তেওঁলোকে ছোৱালীজনীক উদ্ধাৰ কৰিছে ৰানিং ট্ৰেইনত উদ্ধাৰ কৰিছে এটো আপোনাৰ নামনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছ এটো এটা মানে ল'ৰাজনে স্বীকাৰ কৰিছে যে তাই মানে তেওঁ মানে এই ছোৱালীজনীক মানে কোনোবা দ্বিতীয় পক্ষৰ জৰিয়তে দিল্লীলৈ লৈ যাব খুজিছিল আৰু তাতে মানে বেয়া কামত লিপ্ত কৰাব মানে তেওঁৰ এটা মানে চেষ্টা আছিল আৰু এটো মানে মই ক'ব খোজো যে এটো যে আমাৰ দেশত যে বা গোটেই ৰাজ্যত আজি মানে যেটো চৰ্চিত বিষয় হৈ আছে নাৰী সৰবৰাহকাৰী চক্ৰ এই যুৱকজন এই নাৰী সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত হৈ আছে ল'ৰাজন এতিয়া বৰ্তমান আমাৰ জিআৰপিত আছে বৰপেটা ৰোড ৰেল আৰক্ষীৰ তাতে আৰু হয়তো গুৱাহাটীলৈকে এটো মানে ট্ৰান্সফাৰ কৰা হ'ব ছোৱালীজনীৰ বয়স আমি জানিব পৰা নাই তথাপি আমি মানে এটা আশংকা হৈছে যে সহজ সৰল যিবিলাক ছোৱালী আছে গাঁৱলীয়া ছোৱালী মানুহৰ ঘৰত কাম বন কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ